ৰাজ্যজুৰি কিছুদিনৰ পৰা পেট্ৰল পাম্পসমূহত ডিজেলক লৈ এক হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। মই বৰ্তমান নাৰায়ণপুৰত উপস্থিত আছোঁ। মোৰ কেমেৰা সহযোগী দৃশ্যাংশ দেখুৱাই আছে। বিহুৰ পৰাই আচলতে ক'ব লাগিব যে এই পেট্ৰল ডিপুসমূহত পেট্ৰল ডিজেলৰ অভাৱ ঘটিছে। আজি কিছু পৰিমাণে তেওঁলোকে গ্ৰাহকে তেল পাবলৈ সক্ষম হৈছে যদিও আজি প্ৰায় বিগত এসপ্তাহ জুৰি বহুতো গ্ৰাহকে ইয়াত তেলৰ কাৰণে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছিলে। কেৱল নাৰায়ণপুৰত বুলিয়ে নহয়, নাৰায়ণপুৰৰ এই পেট্ৰল ডিপু বুলিয়ে নহয়, ৰাজ্যখনৰ বিভিন্ন জেগাতে আচলতে এই সমস্যা উৎপত্তি হৈছিলে। আৰু ইয়াৰ কাৰণসমূহনো কি বা কেনেধৰণে হৈছে সেয়া আমি আচলতে পোনচাতে ক'ব নোৱাৰোঁ যদিও বহু সময় ৰাইজৰ অভাৱৰ সন্মুখীন হৈছিলে। পেট্ৰলৰ কাৰণে বা ডিজেলৰ কাৰণে হাহাকাৰ কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছিলে। মই য'ত উপস্থিত আছোঁ নাৰায়ণপুৰৰ এইটো পেট্ৰল ডিপু, ইয়াৰ যিগৰাকী স্বত্বাধিকাৰ তেখেত মোৰ লগত উপস্থিত আছে। আচলতে এটা ৰাজ্যজুৰি এই সমস্যাটো হৈছে। বিভিন্ন জেগাত ডিজেল হাহাকাৰ হৈছে, কোনোবা জেগাত পেট্ৰলৰ কাৰণে হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। ৰাইজে আগতীয়াকৈ তেল ভৰাই ল'বলগীয়া হৈছে ভয়ত। এতিয়া কি গোটেই পৰিৱেশটো কেনেধৰণৰ হৈছে আচলতে? কথাটো এনেকুৱা যে মই BPCLৰ লগত আমি জড়িত হৈ থকা প্ৰায় 20 বছৰ। তো 20 বছৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে যে আগতে আছিলে কি যে আমি মাৰ্চত আমাক টাৰ্গেট থাকে, মাৰ্চত যদি আমি তেল বেছিকৈ বিক্ৰী কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এৱাৰ্ডৰ ছিষ্টেম আছিলে। কিন্তু এতিয়া এনেকুৱা হৈছে, মোৰ অনুভৱ হৈছে যে আমি যিমান তেল কম বেচিম, তেল কম ডিজেলেই হওক পেট্ৰলৰ প্ৰডাক্টেই হওক যি হওক, আমি কম বিক্ৰী কৰিলে যেন আমাক এৱাৰ্ড দিব নেকি। আৰু মই এটা বস্তু জানিছিলোঁ যে 20 বছৰৰ ইতিহাসত আমাৰ কোম্পানী BPCLৰ আণ্ডাৰত, আমাৰ BPCLৰ পেট্ৰল পাম্প, BPCLৰ আণ্ডাৰত যিসকল অফিচাৰ্ছ আছে তেওঁলোক বিৰাট ছিনচিয়াৰ। ফোন আমি কৰিলে ৰিং কৰাৰ আগত ধৰে। এতিয়া ফোন কৰি কৰি ভাগৰি গ'লে অফিচাৰবিলাকে ফোন নধৰে। ইয়াৰ কি ৰহস্য আছে ইয়াৰ অন্তৰালত? তেলৰ ষ্টক তেওঁলোকে আমাক কৈ আছে যে ষ্টক এভেইলেবিলিটি আছে। কিন্তু আজি বিহুৰ দিনা, আমাৰ সকলোৱে জানে যে আমাৰ ৰঙালী বিহু, আমি অসমীয়া মানুহসকলে ৰঙালী বিহু কেনেকৈ উদযাপন কৰোঁ। কিন্তু অতি দুখেৰে কৈছোঁ যে 20 বছৰ ইতিহাসত এইবাৰ ৰঙালী বিহুত আমি পাব্লিকক তেল ডিজেল পেট্ৰল ছাপ্লাই দিব পৰা নাই। আৰু আমাৰ যিটো ইনফৰমেশ্যন আছে যে যোৱা সোমবাৰ যিহেতু অকল খোলা দিন আছিলে, মঙলবাৰে বুধবাৰে বন্ধ, দেওবাৰে বন্ধ আছিলে, শনিবাৰে ইমান লোড হোৱা নাই। শোণিতপুৰ আৰু লখিমপুৰত বিহু বুলি এক গাড়ী ডিজেল পেট্ৰল লোড হোৱা নাই। ইভেন আগতে এনেকুৱা আছিলে যে মাৰ্চত আমি যদি আমাৰ টাৰ্গেট এটা থাকে, আমি যদি পে'মেণ্টটো নকৰোঁ, আমাক তেওঁলোকে পে'মেণ্ট নকৰিলেও গাড়ী পঠিয়াই দিছিলে। পে'মেণ্ট আমি পিছত দিলোঁ, আফটাৰ ডেলিভাৰী পে'মেণ্ট দিলেও BPCL আপোনাক তেল কমকৈ বেচিবলৈ কৈছে নেকি? কমকৈ আমাক তেওঁলোকে এতিয়া কিছুমান কথা কোম্পানীৰ ভিতৰৰ কথা মই ৰাজহুৱা বেছি কৰিব বিচৰা নাই। যিটো আমাৰ কিছুমান মেছেজ আহিছে, কিন্তু এইটো যে ড্ৰামত তেল দিয়াটো বন্ধ কৰিছে। কিন্তু আমাৰ কথা হ'ল কি, আমাৰ ইলেকশ্যনটো সৌ সিদিনা হৈ গৈছে। ইলেকশ্যনটো হৈ গৈছে, আমাৰ ইলেকশ্যনৰ কমিশ্যনাৰৰ পৰা ধৰি AGC পৰা ধৰি ইলেকশ্যনৰ বিভিন্ন গাড়ী আমাৰ তেল